মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতৰ শক্তিশালী পদক্ষেপৰ বাবে আজি অসমখন ক্ষিপ্ৰতাৰে যিদৰে আগবাঢ়িছে ঠিক একেদৰে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ জৰিয়তেও আজি আমি সকলোকে সাহস আৰু প্ৰেৰণা দিয়াৰ যি পদক্ষেপ গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সেই উদ্দেশ্যে আজি আমি আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰায় 100তকৈ অধিক পূজা সমিতিসমূহক পূজাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অনুদান আগবঢ়াইছে সেই অনুদান আজি আমি সকলোৰে হাতত গতাই দিবৰ কাৰণে সক্ষম হৈছোঁ আৰু নিশ্চিতভাৱে আজি দীৰ্ঘদিন ধৰি পূজা সমিতিসমূহে এটা সুন্দৰ পৰিৱেশৰ জৰিয়তে এই পূজা অৰ্চনা আয়োজন কৰি আছে আৰু আমি সকলোৱে জানো যে দুৰ্গা পূজা বুলিলে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোকে ওলাই আহি পেলাই মাৰ পূজন কৰাৰ লগতে মাক সুন্দৰভাৱে বিদায় কৰে। তো গতিকে মই আশা কৰিছোঁ যে নিশ্চিতভাৱে এই অনুদানৰ জৰিয়তে যিসমূহ পূজা কমিটি আছে তেওঁলোকে আৰু অধিক সাহস আৰু প্ৰেৰণা পাব আৰু আগন্তুক দিনত আৰু সৰ্বসুন্দৰভাৱে এই পূজাৰ আয়োজনৰ জৰিয়তে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকৰ মাজত আমাৰ সমন্বয় আমাৰ একতা অধিক শক্তিশালী কৰি তুলিব মোৰ পৰা বিশ্বাস আছে।